বানৰ বিভীষিকাৰ পাছতে এতিয়া সকলো সৰ্বশান্ত, সকলো তছনছ হ'ল দেখিবলৈ পাইছে। এতিয়া মই যিটো স্থানত উপস্থিত আছো, বিশেষকৈ টেঙাহোলা অঞ্চল, এই টেঙাহোলা অঞ্চলৰ এঘৰ ব্যক্তিৰ ঘৰত আমি উপস্থিত আছো আৰু ব্যক্তিজনৰ ঘৰ দেখিবলৈ পাইছে মোৰ সহযোগী আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে। ইয়া ঘৰ নহয়, জাবৰৰ দম। তেওঁলোকে অতি কষ্টৰে অৰ্জন কৰা দুখনকৈ বাহন এনেধৰণে নিমিষতে চাৰখাৰ কৰিলে বলিয়া বানে, আৰু তেওঁলোকে সাজি লোৱা ঘৰটো এখন এখনকৈ টিং যিমান দূৰলৈকে আপুনি কেমেৰাই ঢুকি পায়, আব্দুৰ ৰহিমে দেখুৱাবলৈ চেষ্টা কৰিলে সিমান দূৰলৈকে দেখিবলৈ পাব যে টিঙৰ ভগ্নাৱশেষ। আৰু মুখৰ আগত থকা যিখন পথাৰ, সেই পথাৰ এতিয়া মৰুভূমি, বালিৰে উপচি পৰিছে সকলো দিশ। সহযোগী আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে। দেখিছে এক বিভৎসময় দৃশ্য, যিহেতু ঘৰখনৰ যিসমূহ আচবাব সকলো বলিয়া বানে টচ নচ কৰি এনেধৰণে ঘৰৰ পৰা উটুৱাই আনি ঘৰৰ ৰাস্তাৰ পাৰ কৰি অন্যটো পাৰত গোটাই ৰাখিছে, আৰু হৈ পৰিছে সেইসমূহ জাবৰ। সকলো টিং, তেওঁলোকৰ বাঁহ বেত, সকলো গাড়ী, তেওঁলোকৰ যিসমূহ সম্পদ তেওঁলোকে ক্ৰয় কৰি ঘৰখন চলাৰ যি আহিলা বা সম্পদ গোটাই লৈছিলে, সকলো এতিয়া জাবৰত পৰিণত হ'ল। আৰু তেখেতলোকৰ এতিয়া দুখ ওলাই পাছিলে নধৰা হৈছে। আৰু কিছু নিলগত দেখিব এখন মটৰ চাইকেল, আপাচি মটৰ চাইকেল। আব্দুৰ ৰহিমে দেখুৱাইছে পৰিৱেশ এনেধৰণে খুটাত আওজাই ৰাখিছে, কিন্তু সেইখন লৈ গৈছিল বানে, বলিয়া বানে বহুত আঁতৰলৈ ঠেলি, কিন্তু আনি কষ্টৰে তেওঁলোকে বুটলি আনি এটা পথৰ কাষৰ খুটাত এনেধৰণে আওজাই ৰাখিছে। গাঁওখনত এতিয়া মৰিহালিৰ নিস্তব্ধতা, সকলোৰে চকুত চকুলো। আৰু দেখিছে এনেধৰণেই তেওঁলোকে যি বছৰটোৰ কাৰণে অৰ্জন কৰা ভাত মুঠিও তেওঁলোকৰ পৰা কাঢ়ি নিলে নিয়তিৰ দৰে এই বলিয়া বানে। কিন্তু এতিয়া কি কৰিব, কাক কব? মই পোনে পোনে ইয়াত উপস্থিত থকা তেখেতলোকৰ ঘৰৰ পৰিয়ালৰ এগৰাকী বাইদেউ আছে, মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছো। কি কব বাইদেউ, আপোনালোকৰ সকলো সৰ্বশান্ত হ'ল, সকলো নিশেষ হ'ল, আৰু এতিয়া আপোনালোকৰ সকলোৰে গাঁওখনত এই দেখিছো, অকল আপোনালোকৰে নহয়, চকুত চকুলো। কি কব? কি কম এই বিষয়ে, মোৰ ভাষাও হেৰাই গৈছে। আপোনালোকে এতিয়া কেমেৰাৰ যোগেদি দেখিবলৈ পাব আমি কেনেকে ইয়াত আছো, কেনেকে আমাক বলিয়া কৰি পেলালে। এতিয়া হয়তো আমি নতুনকৈ এটা জন্ম ল'ব লাগিব। সেই জন্ম ল'বলৈ যাওঁতে আমাক আপোনালোকে আশীৰ্বাদ কৰিব লাগিব, আমাক সাহস যোগাব লাগিব। আমাৰ সকলো হেৰাই গ'ল, আনকি ঘৰ দুৱাৰ একোৱেই নাই আমাৰ। আনকি আমি কাঁহী বাচন বৰ্তন, আমাৰ যিমানবিলাক আচবাব আছিলে সকলো হেৰাই গ'ল। আমি আকৌ পুনৰ ঠন ধৰিব লাগিব। এতিয়া আপোনালোকে আমাক এই চেনেলৰ যোগেদি যাতে সহায় কৰে, সেইটোৱে আমি আশা কৰিছো। সহায়নো কি, আমাক আশা ভৰসা আৰু সাহস যোগালেই আমি সুখী হ'ম। মই মোৰ ফালৰ পৰা মই তাকেই ক'লো আপোনালোকক। আৰু সকলোখিনি আপোনালোকে দেখিব, এতিয়া কেমেৰাৰ যোগেদি দেখিছে চাগে আমি কেনেকুৱা। এতিয়া আমি মুঠতে টিঙৰ চালিত, টিঙৰ মানে বেৰা দি আছো, বেৰা দি মানে টিঙৰ বেৰাই দিছো আমি। এতিয়ালৈকে আমাৰ কোনো ঘৰেই নাই বুলি ক'ব পাৰি, আমি তেনেদৰে আছো। আৰু আমাৰ আৰু বিশেষকৈ আমি কি কৰিছিলো, কুকুৰাও আছিলে আমাৰ, 1200মান কুকুৰা আছিলে। তাকো কুকুৰা গঁৰালে সিহঁতি চব উটুৱাই লৈ গুচি গ'ল। আমি কি কৰিম কি নকৰিম একেবাৰে উপায় অনন্ত হৈ পৰিছো। গতিকে মই এই আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজলৈ মই মোৰ অনুৰোধ জনাইছো, যাতে আমাক সাহস দিয়ক, উৎসাহ দিয়ক। বাইদেউ গৰাকীয়ে অতি দুখ আৰু কষ্টৰে, তেখেতৰ মনো কষ্ট পাইছে যথেষ্ট। আমাৰ সুধিবলৈ ভাষা নাই, কি কম কি সুধিম, কিন্তু বৰ্ণনা কৰিব নোৱাৰি। আৰু চকুৰে নেদেখিলে হয়তো সকলোৱে বুজাটো টান হৈ পৰিব। মই মোৰ সহযোগী আব্দুৰ ৰহিমক মই এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। তেখেতে বাইদেউ জনাইছে ইয়াতে এখন আছিল কুকুৰাৰ ফাৰ্ম, প্ৰায় 1000-1200 কুকুৰা তেখেতে এই স্থানত পুহিছিল, বা ইয়াত তেওঁ ফাৰ্ম বনাই এনেধৰণে ৰাখিছিল। কিন্তু নিয়তিৰ কি আহ্বান, সকলো যেন সেই বলিয়া বানে
তছনছ কৰিলে আৰু তেওঁলোকৰ আশাৰ সপোন ভাঙি চুৰমাৰ কৰিলে। এইখনেই আছিল সেই বাইদেউৰ ঘৰ বা এই বাইদেউৰ ঘৰৰ কাষতে থকা এইখন ঘৰ। আব্দুল ৰহিমে দেখুৱাইছে ইয়াৰ পৰিৱেশ। এইখন ঘৰ আৰু কাষতে এইখন যিখন দেখুৱাই আছে কেমেৰাত বন্দী হৈছে, এয়া সম্পূৰ্ণ ইয়াত আছিল এখন কুকুৰাৰ ফাৰ্ম। সম্পূৰ্ণ 1200, 1300, 1500 এই সকলো কিমান আছিল তেওঁলোকেও নাজানে, কিন্তু হয়তো 1500ৰো অধিক কুকুৰা আছিল। সকলো কুকুৰা এতিয়া বানে তছনছ কৰাৰ পাছত সৰ্বস্বান্ত হেৰুৱাবলগীয়া হৈছে এই বাইদেউগৰাকীয়ে। আৰু তেওঁৰ লগত আছিল কেইবাগৰাকীও বাইদেউ আছিল, কেইবাগৰাকীও তেখেতৰ লগত এটা গোটে তেখেতলোকৰ লগত কাম কৰিছিল আৰু সেই কাম কৰা গোটসমূহে সেই সকলো সৰ্বশান্ত হৈছে বুলি আমাক জানিবলৈ দিছে। নিশ্চয়কৈ মনোজ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।